वेलकम टू साइंस गुरु आसाम मैं साइकुल सर सकलोके स्वागतम जनाइছো। আজি আমি क्लास 10 जेनेरेल साइंसर चैप्टर 10 पोहरर प्रतिफलन और प्रतिहरण लाइट रिफ्लेक्शन और रिफ्रैक्शन এই চেপ্টাৰৰ আমি এনালাইসিস কৰিম আৰু ইয়াতে তোমালোকে জানা ইয়াতে 8 মার্কস আছে টোটাল ইয়াতে আছে 8 মার্কস এজ পার 2021 ৰ যেটো ব্লুপ্ৰিন্ট ইয়াৰে এটা কোশ্চিন আহিব এমসিকিউ আহিব এমসিকিউ ঠিক আছে আৰু এটা 2 মার্কসৰ এটা কোশ্চিন আহিব আৰু 5 মার্কসৰ এটা কোশ্চিন আহিব বুলি ব্লুপ্ৰিন্টত দিয়া আছে। সো এইখিনি কথা হৈছে কি মই তোমালোকক এটা সিম্পল আইডিয়া দি দিম আৰু সেই আইডিয়া হিচাপত তুমি 8 ৰ ভিতৰত 8 নম্বৰে এইটো চেপ্টাৰত পাবা। তুমি এমসিকিউ যেটো আছে এটি নলেজ বেস এমসিকিউ আহিব ঠিক আছে তাৰ কাৰণে তুমি অনুশীলনীৰ যিমান এমসিকিউ আছে গোটেইখিনি তোমালোকে চাবা আৰু তাৰ লগতে তোমালোকে এই চিত্ৰৰ কিছুমান যিবিলাক পোহৰৰ প্ৰতিফলনৰ যিবিলাক চিত্ৰ আছে আৰু পোহৰৰ প্ৰতিহৰণৰ যিবিলাক চিত্ৰ আছে দাপনৰ যিবিলাক চিত্ৰ আছে এই চিত্ৰবিলাক তুমি অলপ ভালদৰে চাবা ঠিক আছে প্ৰতি লেন্সৰ চিত্ৰবোৰ তুমি চাবা ঠিক আছে কিন্তু অংক আহিব অকল দাপনৰ পৰা অংক আহিব লেন্সৰ অংকটো এই বছৰ অমিট কৰিছে আৰু এই 2 মার্কসৰ কাৰণে যেটো এটা কোশ্চিন আহিব এই কোশ্চিনটো এই দুটা নলেজ বেস কোশ্চিন আহিব ঠিক আছে এই দুটা নলেজ বেস এটো আন্ডারস্ট্যান্ডিং বেস। সো নলেজ বেস কোশ্চিন মিন্স মোর ম্যাক্সিমাম ধাৰণা হৈছে তোমাৰ পোহৰৰ প্ৰতিফলনৰ নিয়ম আৰু পোহৰৰ প্ৰতিহৰণৰ নিয়ম ঠিক আছে এই দুটা ম্যাক্সিমাম অহাৰ চান্সেস আছে ঠিক আছে পোহৰৰ প্ৰতিফলনৰ দুটা যি নিয়ম আছিল আৰু পোহৰৰ প্ৰতিহৰণৰ যি দুটা নিয়ম এই দুটা নিয়ম তোমালোকে ভালদৰে পঢ়িবা তাৰ লগতে তোমাৰ এই গাড়ীৰ পিছফালে সোৱা দাপন হিচাপে কিয় উত্তল দাপন ব্যৱহাৰ কৰা হয় উত্তল আৰু অবতল দাপনৰ যেটো ব্যৱহাৰ এই ব্যৱহাৰখিনি পঢ়িবা তুমি এই 2 মার্কসৰ ভিতৰত তুমি ইয়াৰ ভিতৰতে কোশ্চিন আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে আৰু 5 মার্কসৰ এটা অংক আহিব দিস ইজ শিওর এন্ড সার্টেন। সো মই আজিৰ ভিডিঅ'টো তোমালোকৰ এই 5 মার্কসৰ যি কেইটা অংক আহিব সেই প্ৰবাবল অংক কেইটা মই দেখুৱাই দিম ঠিক আছে সুপাৰ হিট এই চেপ্টাৰৰ সুপাৰ হিট অংক কিছুমান আমি আজি তোমালোকক মই কৰি দেখুৱাই দিম। সো হেগলৈকে ভিডিঅ'টো চাই থাকিবা। প্ৰথমে তুমি অনুশীলনীৰ কোশ্চিন নম্বৰ 12 টো আমি অধ্যয়ন কৰিম আমি সমাধান কৰিম তোমালোকে কিতাপত বাহিৰ কৰি ল'ব পাৰা 186 পেজ নম্বৰ ঠিক আছে। সো ইয়াতে দিয়া আছে কি 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা হল ঠিক আছে প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। ইয়াতে চিত্ৰ আঁকিব যদিও দিয়া নাই তথাপি মই তোমালোকক চিত্ৰটো আঁকি দেখুৱাই দিম কেনেকুৱা ধৰণৰ চিত্ৰটো হ'ব কাৰণ পৰীক্ষা যেহেতু ইয়াতে 5 মার্কস থাকিব ইন এডিশন তোমাৰ চিত্ৰটো আহিব পাৰে ঠিক আছে। সো আমি এতিয়া সমাধান কৰিম সমাধানটো কেনেকুৱা হ'ব মই আজিৰ ভিডিঅ'টো লাহে লাহে ভিডিঅ'টো বনাম যাতে তোমালোকৰ যদি কিবা ডাউটস থাকে ডাউটসখিনি যাতে ক্লিয়াৰ হয়। সো প্ৰথমতে চোৱা দাপনটো কি আছে দাপনটো হৈছে উত্তল দাপন ওকে। সো এইটো হৈছে উত্তল দাপন। সো উত্তল দাপনৰ ইয়াতে মুখ্য অক্ষ আমি এনেকৈ দি দিছোঁ মুখ্য অক্ষ ইয়াতে আমি দি দিছোঁ ফকাস ইয়াতে দি দিছোঁ আৰু এইটো সাপোজ এইটো কি আছে মেৰু আছে সাপোজ এইটো সি ঠিক আছে মেৰু। এতিয়া চোৱা ইয়াতে দিছে কি এইটো হৈছে পি এইটো মেৰু সো এইটো ভাস্কেন্দ্ৰ ইয়াতে চোৱা ফকাস দৈৰ্ঘ্য আছে 15 সেন্টিমিটার দ্যাট মিন্স এইখিনিৰ পৰা এই ফকাস লৈকে ইয়াৰ দূৰত্ব দিয়া আছে 15 সেন্টিমিটার। এতিয়া চোৱা লক্ষ্যবস্তু কত আছে 10 সেন্টিমিটার দূৰত্বত আছে লক্ষ্যবস্তু। এতিয়া লক্ষ্যবস্তু এইখিনি যদি 15 হয় ইমানখিনি 15 হৈ যাব। সো ইয়াতে চোৱা 3 ভাগ কৰা সো এইখিনি মানত ইয়াতে আছে লক্ষ্যবস্তু আছে আৰু এইখিনিৰ তোমাৰ যেটো দূৰত্ব ইয়াতে দিয়া আছে 10 সেন্টিমিটার ইয়াতে দিয়া আছে এইখিনিলৈকে দূৰত্ব 10 সেন্টিমিটার দিয়া আছে ওকে। সো এতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালকৈ লক্ষ্য তোমাৰ যদি এটা ৰশ্মি আপতিত হয় তেনেহলে এনেকৈ প্ৰতিফলন হ'ব যাতে এইটো পিছফালে বৰাই দিয়াত কি ফকাছত আহি লগ লাগিব সো ইয়াৰ পৰা চালে এনেকুৱা লাগিব যে ফকাছৰ পৰা ৰশ্মিটো ওলাই আহিছে। এতিয়া চোৱা আন এটা ৰশ্মি আমি এনেকৈ ল'ম যাতে এইটো পিছফালে বৰাই দিয়ে যাতে এই ভাস্কেন্দ্ৰত আহি লগ লাগে। সো এইটো এনেকৈ আহিব আৰু এইটো সেইটো ৰাস্তাৰে উভতি যাব এইটো চোৱা এইটো আহি ডট দি কত লগ লাগিব ভাস্কেন্দ্ৰত। সো এইখিনিত কটাকটি কৰিছে সো এইটো হৈ যাব প্ৰতিবিম্বৰ স্থান। এতিয়া চোৱা প্ৰতিবিম্বটো সো দাপনৰ পিছফালে কটাকটি কৰিছে
দাপনৰ পিছফালে গঠন হৈছে প্ৰতিবিম্বটো অসৎ হ'ব প্ৰতিবিম্ব কি হ'ব অসৎ প্ৰতিবিম্ব হ'ব ঠিক আছে আমি গম পাই গলো আৰু প্ৰতিবিম্বটো কি হ'ব লক্ষ্য বস্তুতকৈ সৰু হৈ যাব লক্ষ্য বস্তুতকৈ সৰু হ'ব আৰু প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব সো থিয় আৰু সৰু প্ৰতিবিম্ব গঠন হৈছে ইয়াতে এইখিনি মানত এইখিনি কথা স্পষ্ট হৈ গ'ল ঠিক আছে এতিয়া আমি অংক কৰিম সো প্ৰথমতে লিখিবা দিয়া আছে কি দিয়া আছে লিখি লোৱা 15 সেন্টিমিটার ফোকাস দৈর্ঘ্য f = আছে 15 সেন্টিমিটার সো উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য কি হয় ধনাত্মক হয় সো এটু প্লাস x অক্ষত জোখা সকলো দূৰত্ব ধনাত্মক মাইনাস x অক্ষত জোখা সকলো দূৰত্ব ঋণাত্মক এই ক্ষেত্ৰত উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় প্লাস হয় এটু তোমালোকে মনত ৰাখিবা আৰু সোৱা ইয়াতে কি আছে ইউ আছে লক্ষ্য বস্তু আছে 10 সেন্টিমিটার এটু -10 লিখিব লাগিব কাৰণ তোমালোকে জানা এটু সো এটু x ইফালে হৈছে -x ইফালে y এটু হৈছে -y সো আমি এই দাপনটো যদি উত্তল দাপনটো ইয়াতে ৰাখি দিও সো আমি লক্ষ্য বস্তুটো কি আছে -x অক্ষত আছে সেইকাৰণে ইয়াতে মাইনাস দিছো আৰু প্ৰতি আমাৰ ফোকাস দৈৰ্ঘ্য কি আছে +x অক্ষত আছে সেইকাৰণে আমি ইয়াতে প্লাস দিয়া আছে ঠিক আছে এতিয়া আমাক লাগে কি प्रतिबिंब दूरत्व लगे v = व्हाट और अवस्थानर कारण आमाक लागिब m = व्हाट प्रकृतिर कारण एटू आमाक m लागिब सो एतिया सोआ आमी जानू जे लिखिम आमी जानू जे आमी की जानू आमी जानू गोलाकार दापनर जेटू फर्मुला 1/u + 1/v = 1/f एटू आमी जानू सो आमाक लागे v सो v टू बाफाले राखी दिम v टू बाफाले राखी बाकी बिलाक आमी सोफाले লৈ যাম सो एटू प्लस আছে ইফালে গলে মাইনাস চিহ্ন আহি যাব ओके तार পিছত সোয়া एटू কি 1/v মান বিলাক আমি বহাই দিম f এর মান কিমান আছে 15 আছে আৰু ইয়াতে মাইনাস u এর মান কিমান আছে -10 আছে সো -10 বহাই দিলু तार पिছত सोआ 1/v = 1/15 এই মাইনাসে মাইনাসে প্লাস হৈ গল প্লাস 1/, ইয়াতে 10 আহি যাব 10 আহি যাব এতিয়া সোয়া আমি লসাগু বাহিৰ কৰিম লসাগু কি হ'ব 1/v ইয়াতে 15 আৰু 10 ৰ লসাগু কিমান হ'ব 15 10 ঠিক আছে 5 এৰে এটা 3 বাৰ এটা 2 বাৰ গোটেখিনি পূৰণ কৰি দিয়া 30 আহি যাব সো 15 দি 2 বাৰ যাব प्लस 10 দি 3 बार যাব ओके सो এইখিনি লৈকে ক্লিয়ার এতিয়া সোয়া মই এইখিনি মুছি দিছো এতিয়া ইফালে আহা তোমালোকে তলত লিখিবা মই জাগা নথকাৰ কাৰণে ইফালে লিখি আছো সো 1/v = কিমান আহি যাব 5/30 the 5/30 এতে কাটাকাটি কৰিলে এতে 6 আহিব এতিয়া 1/v = 1/6 अर्थात v = किमान आहि गल 6 सेंटीमीटर ओके 6 सेंटीमीटर आहि गल एते सोआ प्रतिबिंबर अवस्थान आमी पाइ गलो प्रतिबिंबर अवस्थान अतः प्रतिबिंबर अवस्थान दापनर পৰা 6 सेंटीमीटर दूरत्वत अवस्थित याते लिखि दिया अतः प्रतिबिंबर अवस्थान दापनर পৰা 6 सेंटीमीटर दूरत्वत अवस्थित ओके सो प्रतिबिंबर अवस्थान दापनर পৰা 6 सेंटीमीटर दूरत्वत अवस्थित सो এইখিনি লিখি দিলে আকৌ আমি m উলিয়াব লাগিব সো বিবর্ধন m = -v/u বিবর্ধন m = -v/u এতিয়া সোয়া কাৰণ কি প্ৰকৃতি আমাক লাগিব প্ৰকৃতিৰ কাৰণে আমাৰ বিবর্ধন উলিয়াব লাগিব সো ইয়াতে সোয়া m = কিমান আহি যাব এতে মাইনাস আছে v এর মান কিমান আছে v এর মান 6 u এর মান কিমান আছে u এর মান -10 সো ইয়াতে মাইনাস মাইনাস এটু ক্যান্সেল হৈ যাব
এটা 2 কাটিলে 3 বার এতে 5 বার যাব ঠিক আছে সো আমার m কিমান হ'ব m 0.6 আহি যাব 0.6 ঠিক আছে বিবর্তনের কোনো একক নাই এটা আমি পাই গলো এতিয়া সোয়া প্রতিবিম্বটো কি হ'ব দাপন যেহেতু লক্ষ্য প্রতিবিম্বর আকার লক্ষ্য বস্তুতকৈ সৰু হ'ব 0.6 গুণ সৰু হ'ব এতিয়া যেহেতু বিবর্ধন ধনাত্মক ঠিক আছে ইয়াতে কি যেহেতু বিবর্ধন লিখিব পাৰিবা যেহেতু বিবর্ধন ধনাত্মক গতিকে প্রতিবিম্বর প্রকৃতি কি হ'ব অসৎ আৰু থিয় অসৎ আৰু থিয় হ'ব ঠিক আছে বিবর্ধন ধনাত্মক হলে প্রতিবিম্বর প্রকৃতি অসৎ আৰু থিয় হয় বিবর্ধন ঋণাত্মক হলে প্রতিবিম্বর প্রকৃতি সৎ আৰু ওলোটা হয় ঠিক আছে চিত্ৰত চোৱা ইয়াতে কি আছে অসৎ আৰু থিয় হৈছে এটা প্রকৃতিতে কটাকটি কৰা নাই পিছফালে আমি ৰশ্মিবিলাক ভৰাই দিয়াতে কটাকটি কৰিছে সো এই কাৰণে এই প্রতিবিম্বটো হৈছে কি অসৎ প্রতিবিম্ব আৰু থিয় হৈছে লক্ষ্যবস্তু ইফালে আছে প্রতিবিম্ব ইফালে আছে y অক্ষত দিয়া আছে ওকে সো এটু প্রতিবিম্বটো পাই গলো কি অসৎ আৰু থিয় সো এইখিনিলৈকে লিখিলে তুমি 5 ৰ ভিতৰত যদি 5 নম্বৰ এতিয়া আমি কোশ্চেন নাম্বার 14 টো আমি সলভ কৰিম অনুশীলনীৰে কোশ্চেন হয় আৰু এই কোশ্চেন 2016 ত আহিছিল এই কোশ্চেনটো এই বছৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হৈ আছে প্ৰথমতে চাই লোৱা কোশ্চেনটো আগত চাই লোৱা পেজ নাম্বাৰ তোমালোকে অনুশীলনী বাহিৰ কৰি লও 186 তো দিয়া আছে এইটো 30 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেন্টিমিটার দূৰত্বত 5 সেন্টিমিটার দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল প্রতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা প্ৰথমতে ৰশ্মি চিত্ৰ আমি অঙ্কন কৰিম যদিও দিয়া নাই তথাপিও তোমালোকৰ পৰীক্ষাত আহিব পাৰে 5 মাৰ্কস যেহেতু আছে তো যদি তুমি ৰশ্মি চিত্ৰ আঁকিব পৰা হৈছা অঙ্কটো চাই তেনেহলে তুমি মনে মনে ৰশ্মি চিত্ৰটোৰ আইডিয়াটো অটোমেটিক আহি যাব যদি তোমাৰ কনসেপ্ট ক্লিয়ার আছে তেনেহলে তোমাৰ কোশ্চেনটো ভুল হোৱাৰ কোনো চান্স নাই উত্তৰটো সো এতিয়া সোয়া এইটো হৈছে সাপোজ এইটো হৈছে তোমাৰ উত্তল দাপন ওকে সো এইটো উত্তল দাপন সো এইটো এনেকৈ আমি দি দিছো এইটো উত্তল দাপন ওকে সো ইয়াতে আছে সাপোজ এফ আৰু ইয়াতে আছে কি এইটো সি ভাঁজ কেন্দ্ৰ এইখিনিত চোৱা এইটো হৈছে মেৰু তো সকলো দূৰত্ব মেৰুৰ পৰা জোখা হয় তো মেৰু যদি এইখিনিত আমি ধৰো সো এইখিনিৰ পৰা ইয়াতে দিয়া আছে 30 সেন্টিমিটার দূৰত্বত আমাক ভাঁজ ব্যাসাৰ্ধ দিয়া আছে এইটো ওকে সো এইটো 30 সেন্টিমিটার দূৰত্বত আছে ভাঁজ ব্যাসাৰ্ধ তো এতে ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফোকাস দৈৰ্ঘ্য এইটো আমি জানো আৰু লক্ষ্য বস্তু দিয়া আছে কত 20 সেন্টিমিটার দূৰত্বত অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফোকাস দৈৰ্ঘ্য ঠিক আছে তো ইয়াতে চোৱা r 30 সেন্টিমিটার f কিমান হৈ যাব 15 সেন্টিমিটার যেহেতু ভাঁজ ফোকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা ঠিক আছে ইয়াতে এইটো হৈছে 15 সেন্টিমিটার দূৰত্বত অৱস্থিত হ'ব f তো এইখিনি মানত 15 হ'ব সমান দূৰত্ব লৈ লোৱা আৰু 15 ইয়াতে আছে 20 সেন্টিমিটার দূৰত্বত লক্ষ্য বস্তু সো আৰু 5 সেন্টিমিটার ইফালে লৈ লোৱা এইখিনি মানত সো এইখিনি মানত আকৌ কি 5 সেন্টিমিটার ইফালে দৈৰ্ঘ্যৰ বস্তু আছে সো ইয়াৰ পৰা আমাৰ কি 20 সেন্টিমিটার আমি আমাৰ হৈ গল লক্ষ্য বস্তুৰ দূৰত্ব এইখিনিলৈকে আমাক দিয়া আছে আৰু 5 সেন্টিমিটার উচ্চতা ইয়াৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰ ৰশ্মি দাপনটোত আপতিত হয় উত্তল দাপনত এনেদৰে প্ৰতিফলিত হ'ব যাতে পিছফালে বৰাই দিয়াত কত লাগে ফোকাস দৈৰ্ঘ্যত আহি লগ লাগে ঠিক আছে আৰু যাতে ইয়াৰ পৰা চালেও এনেকুৱা লাগে যে ফোকাস দৈৰ্ঘ্যৰ পৰা ৰশ্মিটো আহিছে আমি ডট ডট দি লগাই দি ফোকাস দৈৰ্ঘ্যত লগাই দিলো ওকে আৰু এটা ৰশ্মি এনেকৈ লব লাগিব যাতে এই বিন্দুৰ পৰা যাতে এই ৰশ্মিটো আহি পিছফালে বৰাই দিয়ে যাতে মেৰুত যাই আমাৰ লগ লাগে তো এতিয়া চোৱা এইটো এনেকৈ তুমি লৈ লোৱা এনেকৈ আৰু সেই ৰশ্মিটো আকৌ সেই আগৰ ৰাস্তা দি ঘূৰি আহিব ওকে সো এইটো পিছফালে যদি আমি বৰাই দিওঁ আমাৰ মেৰুত গৈ ইয়াতে লগ লাগিব আৰু যেটো বিন্দুত ইয়াতে কটাকটি কৰিব সেই বিন্দুটিতে তোমাৰ প্রতিবিম্ব গঠন হ'ব সো প্রতিবিম্বটো কি হৈ গল অসৎ হৈ গল দাপনৰ পিছফালে যেহেতু আৰু কি প্রতিবিম্বটো লক্ষ্যবস্তু সৰু আৰু থিয় প্রতিবিম্ব গঠন হৈছে উত্তল দাপনৰ ক্ষেত্ৰত সদায় থিয় আৰু অসৎ প্রতিবিম্ব গঠন হয়
এইটো মনত ৰাখিবা আৰু লক্ষ্যবস্তুতকৈ আকাৰত কি হৈ যাব সৰু হয় যদি আমি অংকটো সমাধান কৰিম চোৱা আমি সমাধান কৰিম সমাধানত আমি কেনেকৈ কৰিম প্ৰথমতে লিখিব লাগিব তোমাৰ দিয়া আছে কি দিয়া আছে এইটো লিখি লোৱা দিয়া আছে কি দিয়া আছে আমাক আছে r ভাঁজ ব্যাসাৰ্ধ দিয়া আছে r = 30 সেন্টিমিটার দিয়া আছে এতে ইয়াৰ পৰা তুমি f2 বাহিৰ কৰি লব পাৰিবা অতএব f = 15 সেন্টিমিটার যেহেতু f = r/2 এটো আমি লিখি দিলু লগতে তেতি কথাটো হৈছে কি উত্তল দাপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্য ধনাত্মক হয় কাৰণ এটো +x অক্ষত থাকে আৰু সোয়া এতে ইউ আছে লক্ষ্যবস্তু দূৰত্ব ইউ আছে কিমান 20 সেন্টিমিটার এইটো -20 সেন্টিমিটার লিখিব লাগিব কাৰণ এইটো লক্ষ্যবস্তু -y অক্ষত আছে ঠিক আছে -y অক্ষ আৰু কি আমাক লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে h = 5 সেন্টিমিটার আমাক দিয়া আছে এই যে 5 সেন্টিমিটার দৈৰ্ঘ্যৰ বস্তু দিয়া আছে ইয়াতে আমাক লাগে কি v লাগে প্ৰতিবিম্বৰ দূৰত্ব লাগে তাৰ পিছত আমাক লাগে m আমাক লাগে আৰু কি লাগে h' আমাক লাগে প্ৰতিবিম্বৰ উচ্চতাও আমাক লাগে ঠিক আছে যেহেতু h আছে h থাকিলে h' উলিয়াব লাগিব এটো মনত ৰাখিবা আৰু যদি h না থাকে অৰ্থাৎ লক্ষ্যবস্তুৰ উচ্চতা যদি দিয়া না থাকে আমি প্ৰতিবিম্বৰ উচ্চতা উলিয়াব না লাগে তো এইখিনিতে আমি লিখিম যে আমি জানো যে আমি কি জানো 1/v plus 1/u = 1/f এইটো দাপনৰ সমীকৰণ আমি জানো তাৰ পিছত চোৱা 1/v যেটো ৰাখি আমি উলিয়াম এটো আমি বাওফালে ৰাখি দিম 1/f এটো ইফালে গলে 1/u হৈ যাব প্লাস আছে ইফালে গলে মাইনাস হৈ যাব এতিয়া চোৱা 1/v সমান এতিয়া f ৰ মান আমি বহাই দিম 15 সেন্টিমিটার 15 এতে মাইনাস আছে u ৰ মান বহাই দিম -20 এটো ব্ৰেকেটত দি দিম যেহেতু মাইনাস মান তাৰ পিছত চোৱা এতে আমি কি কৰিম 1/v = 1/15 মাইনাসে প্লাস হৈ যাব আৰু এতে 1/20 এতিয়া 15 আৰু 20 ৰ আমি লসাগু বাহিৰ কৰি লম 15 আৰু 20 ৰ লসাগু কি হ'ব 5 দি এতে 3 বাৰ যাব 4 বাৰ যাব গোটেখিনি পূৰণ কৰিলে 60 আহি যাব সো এটো 15 দি 4 বাৰ যাব আৰু 20 দি 3 বাৰ যাব ঠিক আছে এতিয়া তোমালোকে চোৱা তলত লিখি দিছো 1/v = কিমান হৈ যাব 4 5 6 7 7/60 আহি যাব 7/60 এতিয়া চোৱা এতিয়া তোমালোকে তলত লিখি যাবা তাৰ পিছত ইয়াতে চোৱা কি আহিব 1/v এতিয়া ডাইৰেক্টলি আমি v লিখিম v আহিব কি বজ্ৰপুৰণ যদি কৰি দিয়া 60/7 আহি যাব ওকে বজ্ৰপুৰণ কৰিলে 60/7 আহি যাব এতিয়া চোৱা 60 দি তুমি যদি ভাগ কৰা 56 আহিব তাৰ পিছত 4 পয়েন্ট দিয়া 0 হৈ গল अब 5 बार যাব 35 আর এতিয়া আকৌ 7 আহি যাব ঠিক আছে 49 তো এতিয়া সো 8.57 আমি পাই গলো v = কিমান আহি যাব 8.57 সেন্টিমিটার সো ধনাত্মক ওলাইছে সো লক্ষ্য প্ৰতিবিম্ব যেহেতু দাপনৰ পিছফালে আছে ধনাত্মকে ওলাব +x অক্ষত মই এইখিনিমান মুছি দিছো এটো ক্যালকুলেশনটো এতে আমি পাই গলো সোয়া প্ৰতিবিম্বৰ অৱস্থান পাই গলো অতএব প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে 8.57 সেন্টিমিটার দূৰত্বত অৱস্থিত লিখি দিয়া এটো অতএব প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পৰা দাপনখনৰ পৰা 8.57 সেন্টিমিটার দূৰত্বত অৱস্থিত ওকে এটো হৈ গল সো এতিয়া আমি m বাহিৰ কৰিব লাগিব m এতিয়া
এতিয়া বিবৰ্ধন m is equal to minus v by u দাপনৰ বিবৰ্ধন এইটো ফৰ্মুলা m is equal to minus v by u এতিয়া চোৱা এতে মাইনাস ভিৰ মান কিমান আছে ভিৰ মান 8.57 আৰু u কিমান আছে -20 সো মাইনাসে মাইনাসে এটো ক্যান্সেল হৈ যাব 8.57 চোৱা 8.57 means 60/7 এতিয়া চোৱা এটো 60/7 লিখিম আৰু তলত 20 আহি যাব এই মাইনাস মাইনাস ক্যান্সেল হৈ যাব ওকে সো এতিয়া চোৱা ইয়াতে 20 দি কাটিলে ইয়াতে তিনিবাৰ যাব আমাৰ আহি গল এটো কিমান ইফালে মই লিখি দিছো ইফালে এটো কিমান হ'ব 3/7 এটা 3/7 এটা 3 7 দি ভাগ কৰিলে কিমান হ'ব পয়েন্ট আহি যাব শূন্য আহি যাব এটো 428 আকো 20 আহি যাব ঠিক আছে আকো দুইবাৰ যাব 14 তো 0.42 আমাৰ আহি যাব কি এটো 0.42 আহি যাব ঠিক আছে এটো m এনেকে আমি লিখিব পাৰো এটো m2 এনেকে আমি লিখি দিলো এতিয়া সোয়া বিবৰ্ধন আমি পাই গলো কি 0.42 পাই গলো তো যেহেতু বিবৰ্ধন ধনাত্মক গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় এতে লিখা যে যেহেতু বিবৰ্ধন ধনাত্মক গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ'ব চোৱা চিত্ৰটোত চোৱা প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হৈছে এতিয়া যেহেতু আমাক এইচ দিয়া আছে অৰ্থাৎ লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে আমি প্ৰতিবিম্বৰ উচ্চতা বাহিৰ কৰিব লাগিব অতএব প্ৰতিবিম্বৰ উচ্চতা ডাইৰেক্ট আমি লিখি দিম অতএব প্ৰতিবিম্বৰ চোৱা এইখিনি আকাৰ বুলি দিয়া আছে তুমি আকাৰো লিখিব পাৰিবা অতএব প্ৰতিবিম্বৰ আকাৰ এইচ ড্যাশ সমান m into h এটো ডাইরেক্ট ফর্মুলা তুমি লিখি লব পারা এটো m এর মান কিমান আছে 0.42 আৰু h কিমান আছে 5 সো h কিমান আছে 5 the 0.42 that means 3/7 okay এটো 3/7 আছে আৰু এটো into 5 সো 5 টু ওপৰতে দিয়া আছে এটো সোয়া 15/7 এটো কিমান হৈ যাব 2.1 এটো সেন্টিমিটার তা প্ৰতিবিম্বৰ আকাৰ আমি কি পাই গলো 2.1 সেন্টিমিটার ইয়াতে আমি তলত লিখি দিছো এইখিনিতে কিমান হৈ যাব 2.1 সেন্টিমিটার সো এটো হৈ গল প্ৰতিবিম্বৰ আকাৰ ওকে 5 সেন্টিমিটার আছে লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ কিমান হৈ যাব 2.1 সেন্টিমিটার লক্ষ্যবস্তু সৰু হৈ গল এতিয়া আমি অনুশীলনৰ কোশ্চেন নম্বৰ 15 আমি সলভ কৰিম প্ৰথমতে কোশ্চেনটো চাই লোৱা 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন কি দাপন অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্বটো পোৱা যাব অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্বটো লাগে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ওকে m আৰু h ড্যাশও লাগিব সো মই ছবিটো প্ৰথমে তোমালোকক দেখুৱাই লব বিচাৰিছো সো এইটো হৈছে অবতল দাপন ওকে অলপ ভাল হোৱা নাই আকৌ আকি লৈছো ৰবা এইটো হৈছে এটা অবতল দাপন এনেকে আমি ইয়াতে ৰশ্মি চিত্ৰ আকি দিছো সো এইটো হৈছে অবতল দাপন ওকে সো এইটো মুখ্য আকৌ সো ইয়াতে সব ফোকাস দৈৰ্ঘ্য ইয়াতে সাপোজ ফোকাস আছে ফোকাসৰ ডাবল কি হৈ যায় তোমার ইয়াতে ভাস কেন্দ্র হৈ যাব ইয়াত এতিয়া ইয়াতে দি আছে 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য সো ইয়াতে মেৰুটো যদি এইখিনি মানত ইয়াতে সিধাকে ঠিক আছে এইখিনি সো এইটি কিমান আছে 18 সেন্টিমিটার দিয়া আছে ফোকাস লৈকে 18 সেন্টিমিটার ফোকাস হৈছে 18 সেন্টিমিটার ওকে তাৰ পিছত চোৱা
দাপন কৰা 27 সেন্টিমিটাৰ দূৰত্ব লক্ষ্যবস্তু ৰাখিছে তো লক্ষ্যবস্তু যদি 27 হয় সো এইটো ফকাস যদি 18 হয় তেনেহলে এইটো 36 হৈ যাব সি লৈকে 36 সো ইয়াৰ মাজত আহি যাব লক্ষ্যবস্তুটো ইয়াৰ মাজত আহি যাব ওকে সো ইয়াৰ পৰা ইয়ালৈকে হৈ যাব কি 27 ইয়াৰ পৰা ইয়ালৈকে হৈ যাব 27 এইটো 18 সো ইয়াৰ পৰা কি 7 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰাখিছে লক্ষ্যবস্তুটো কি 7 সেন্টিমিটাৰ দূৰত্ব নহয় 7 সেন্টিমিটাৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা কি 7 সেন্টিমিটাৰ তো এতিয়া যদি তুমি মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি এটা ইয়াতে পৰিবলৈ দিয়া তেনেহলে ৰশ্মিটো কি ফকাস দৈৰ্ঘ্য দি বাহিৰ হৈ যাব ফকাস দৈৰ্ঘ্য দি বাহিৰ হ'ব এটো আমি জানো অবতল দাপনত মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি পৰি ফকাস দি ওলাই যায় এতিয়া আন এটা ৰশ্মি তুমি কোনফালে লবা আন এটা ৰশ্মি তুমি ফকাস দি বাহিৰ কৰি দিয়া ইয়াৰ পৰা তুমি ঠিক ফকাস দি তুমি বাহিৰ কৰি দিয়া ঠিক আছে বাহিৰ কৰিলে কি মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ গুচি যাব মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ গুচি যাব গুচি গলে এইখিনি ঠাইতে কটাকটি কৰিছে সো এইটো হৈ যাব প্ৰতিবিম্বৰ স্থান ঠিক আছে সো প্ৰতিবিম্বটো প্ৰকৃততে কটাকটি কৰিছে প্ৰকৃত পোহৰ ৰশ্মি কটাকটি কৰিছে সো এইটো প্ৰতিবিম্বটো কি হৈ যাব হদ হৈ যাব ঠিক আছে হদ আৰু ওলোটা হৈ যাব সোয়া লক্ষ্যবস্তু আছে ইফালে প্ৰতিবিম্বটো ইফালে সো এইটো ওলোটা হৈ যাব আৰু কি প্ৰকৃততে কটাকটি কৰিছে হদ হৈ যাব আৰু সোয়া লক্ষ্যবস্তুৰ আকাৰটো সোয়া প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ আকাৰ এইখিনি আৰু প্ৰতিবিম্বৰ আকাৰ এইখিনি সো লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰ কি হৈছে বৃদ্ধি হৈছে ওকে সো এতে বাঢ়ি গৈছে আকাৰটো কি হৈছে ডাঙৰ হৈছে সো এতিয়া আমি সলভ কৰিম সলিউশন আমি কৰিম এতিয়া সোয়া সমাধান ভেরি সিম্পল ওয়েত সোয়া তুমি চিত্ৰ যদি আঁকিব পাৰা চিত্ৰৰ আইডিয়াটো যদি তোমাৰ এবাৰ আহি যায় তুমি যেনেকুৱা অংক দিয়ক তুমি পাৰিবা ঠিক আছে আৰু অংক কেতিয়াও ভুল নহয় সো এতে প্ৰথমতে লিখিম দিয়া আছে ওয়ান্স अगेन দিয়া আছে কি দিয়া আছে আমাৰ কি ফকাস f আছে এটু -18 সেন্টিমিটার অবতল দাপনৰ ফকাস দৈৰ্ঘ্য ঋণাত্মক যেহেতু এটু -x অক্ষৰ ফালে আছে ঠিক আছে আৰু কি ইউ দিয়া আছে ইউ লক্ষ্যবস্তু কি আছে -27 সেন্টিমিটার আৰু এইচ দিয়া আছে প্ৰতিবিম্বৰ উচ্চতা 7 সেন্টিমিটার দিয়া আছে লক্ষ্যবস্তুৰ উচ্চতা সরি 7 সেন্টিমিটার দিয়া আছে এতিয়া আমাক লাগে ভি পৰ্দাৰ দূৰত্ব এটু প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লাগিব তাৰ পিছত আমি এম বাহিৰ কৰিব লাগিব তাৰ পিছত এইচ ড্যাশ বাহিৰ কৰিব লাগিব এই তিনিটা লাগিব এতিয়া সোয়া আমি জানো যে আমি কি জানো 1/v plus 1/u is equal to 1/f দাপনৰ সমীকৰণ সো v আমাক লাগে 1/f minus 1/u আহি যাব ইফালে এতিয়া সোয়া 1/v এতিয়া 1/f ৰ মান কিমান আছে -18 এটু ব্ৰেকেট দি দিলো ইয়াতে মাইনাস 1/u কিমান আছে -27 এটু ব্ৰেকেট দি দিলো মাইনাস মান থাকিলে তুমি ব্ৰেকেট দি দিবা তাৰ পিছত সোয়া 1/v is equal to -1/18 ইয়াতে মাইনাস প্লাস আহি যাব প্লাস 1/27 এতিয়া সোয়া এইটু আমি লসাগু উলিয়াব লাগিব 1/v is equal to 18 আৰু 27 ইয়াতে সোয়া 3 দি ইয়াতে 6 হৈ যাব ইয়াতে 9 হৈ যাব আৰু ইয়াতে 3 দি ইয়াতে 2 হৈ যাব ইয়াতে 3 হৈ যাব গোটেইখিনি তুমি পূৰণ কৰি দিয়া 3 * 3 * 2 2 * 3 ঠিক আছে গোটেইখিনি পূৰণ কৰিলে কি 54 হৈ যায় সো লসাগু হৈ যাব 54 তো ইয়াতে -3 ইয়াতে +2 হৈ যাব 27 to 18 দি 3 বাৰ যাব এতিয়া সোয়া ইয়াতে 1/v = কিমান আহি যাব ইয়াতে ওপৰত আহিব -1 ডিভাইডেড বাই 54 ইয়াতে v ৰ মানটো আমি লিখি লম ইয়াতে বজ্ৰ পূৰণ যদি কৰি দিও v = কিমান হৈ যাব -54 সেন্টিমিটার এটো 54 সেন্টিমিটার আমাৰ দূৰত্বত কি তোমাৰ প্ৰতিবিম্ব গঠন হ'ব সোয়া ইয়াতে এইখিনি দূৰত্ব ইয়াতে 54 সেন্টিমিটার হৈ যাব সো ইয়াতে সোয়া ইয়াতে কি কৈছে প্ৰশ্নটোত
যে দাপন কোণৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব পোৱা যাব। তুমি এতে লিখিবা কি যে অতএব দাপন কোণৰ পৰা 54 সেন্টিমিটার দূৰত্বত, ঠিক আছে, 54 সেন্টিমিটার দূৰত্বত পৰ্দা এখন ৰাখিলে তাত কি স্পষ্ট প্ৰতিবিম্ব পোৱা যাব। এইখিনি কথা লিখিবা। সো গতিকে দাপনখনৰ পৰা 54 সেন্টিমিটার দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ প্ৰতিবিম্ব গঠন হ'ব, ঠিক আছে। সো এইখিনি আমি পাই গ'লো। এতিয়া চোৱা আমাক কি লাগিব, এম লাগে, বিবৰ্ধন লাগে। এতিয়া বিবৰ্ধন m ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ। এতিয়া মাইনাছ ভিৰ মান কিমান আছে তলতে লিখি দিওঁ মই। ইয়াতে m ইজ ইকুৱেল টু ভিৰ মান কিমান আমি পাই গ'লোঁ, -54 আৰু ইউৰ মান কিমান আছে, ইউ আছে -27। সেটি চোৱা 27 দি 54 কাটিলে 2 বাৰ যায়, ঠিক আছে। এতে কিমান বাৰ যাব, 2 বাৰ। সো এটি এটা মাইনাস যদি ক্যান্সেল হয় m ইজ ইকুয়াল টু আৰু এটা মাইনাস থাকি যাব, সো m ইজ ইকুয়াল টু কি হৈ যাব, -2। এতে লিখিম যেহেতু বিবর্ধন কি ঋণাত্মক, গতিকে প্রতিবিম্বর প্রকৃতি কি হত আৰু ওলোটা হ'ব, বিবর্ধন ঋণাত্মক হলে প্রতিবিম্বর প্রকৃতি কি হয়, হত আৰু ওলোটা হয়। সো এতিয়া চোৱা আমি প্ৰতিবিম্বৰ উচ্চতাটো ডাইৰেক্ট আমি বাহিৰ কৰিব পাৰিম। চোৱা এতিয়া প্ৰতিবিম্বৰ আমি যেটো প্ৰকৃতিটো আমি পাই গ'লো, এতিয়া আকাৰটো লাগে। অতএব প্ৰতিবিম্বৰ আকাৰ এইটো কি h ড্যাশ, এইটো m ইনটু h, এইটো ফৰ্মুলাত কৰিবা তোমালোকে। m আমি কিমান পাই গ'লো, -2, h কিমান আছে 7, h কিমান 7 সেন্টিমিটার আছে, টোটাল আমার কিমান হৈ গ'ল -14 সেন্টিমিটার, ঠিক আছে, সি সেন্টিমিটার। সো মাইনাস কি হৈছে, যেহেতু এটো চোৱা মাইনাস y অক্ষ দিয়া আছে, ওলোটা প্ৰতিবিম্ব হলে এটো প্ৰতিবিম্বটো মাইনাসত ওলাব, ঠিক আছে। সো চোৱা লক্ষ্যবস্তুটো প্ৰতিবিম্বৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ দুগুণ। সো গতিকে তোমার প্রতিবিম্বর আকার লক্ষ্যবস্তুর আকাৰৰ দুগুণ হ'ব, ঠিক আছে। যেহেতু 7 আছিল 14 হৈ গ'ল। সো এইখিনি লিখিলে তোমার একজাক্ট উত্তৰটো হৈ যাব, তুমি 5 ভিতৰত 5 মাৰ্কে পাবলৈ সক্ষম হ'বা। যদি ৰশ্মি চিত্ৰ তোমাক পৰীক্ষাত আঁকিব নিদিয়ে, ৰশ্মি চিত্ৰ অংকন কৰা বুলি যদি নিদিয়ে, এইখিনি আঁকিব নালাগে, ঠিক আছে। কিন্তু তোমাৰ আইডিয়া থাকিব লাগিব যে ৰশ্মি চিত্ৰটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। সো একজাক্টলি এনেকুৱা ধৰণে তোমালোকে লিখিবা, পৰীক্ষা যদি আহে তেনেহ'লে তুমি 100% নম্বৰ তুমি পাই যাবা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকক বেক টু বেক 3টা সুপাৰ হিট অংক মই দেখুৱাই দিলোঁ, 3টা। সো তাৰ লগতে তোমালোকে উদাহৰণৰ 2টা অংক চাবা। উদাহৰণ তোমাৰ এই 10.1 আৰু 10.2। সো এই 2টা অংক চাবা আৰু লগতে যি 3টা মই দেখুৱাই দিলোঁ, এইকেইটা তোমালোকে ভালকৈ অধ্যয়ন কৰা, কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা। প্ৰতিটোৰে ৰশ্মি চিত্ৰ যদিও দিয়া নাই কিতাপত,
তোমালোকক কুৱেশ্যনত সোধা নাই তোমালোকে কুৱেশ্যনটো চাই ৰশ্মি চিত্ৰটো প্ৰথমতে আঁকিবলৈ চেষ্টা কৰা আৰু তেনেহ'লে তুমি উত্তৰটো তাতে পাইয়ে যাবা ঠিক আছে জাষ্ট তাৰপিছত কেলকুলেশ্যনটো কৰি অংকটো জাষ্ট কৰি দিব লাগে সো এইখিনিতে তোমালোকে ভালকৈ অধ্যয়ন কৰা আৰু এইটো চেপ্টাৰৰ তুমি 8ৰ ভিতৰত 8 নম্বৰে তুমি যাতে পাবলৈ সক্ষম হোৱা তাৰ কাৰণে যেটো 2 মাৰ্কৰ যেটো নলেজ বেস দুটা কোশ্চিন এটা কোশ্চিন আহিব আৰু এইটো তোমালোকে দাপনৰ যেটো দুটা নিয়ম পোহৰৰ প্ৰতিফলনৰ নিয়ম পোহৰৰ প্ৰতিফলনৰ নিয়ম আৰু প্ৰতিহৰণৰ যেটো নিয়ম এই নিয়ম দুটা তোমালোকে ভালকৈ চাবা ঠিক আছে সো মই তোমালোকৰ কাৰণে এইটো যি সাজেশন আগবঢ়ালো এই হিচাপত পঢ়া নিশ্চিতভাৱে তোমালোকৰ সায়েন্সৰ ৰিজাল্ট ভাল হ'ব সো আজিৰ ভিডিও ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ